মাজত মাত্ৰ কেইটামান দিন আৰু এই মুহূৰ্তত মানে হাই ভল্টেজ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। বৰ্তমান মই উপস্থিত আছোঁ তামোলপুৰ বিধানসভা সমষ্টিত আৰু তামোলপুৰ বিধানসভা সমষ্টিত আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন জনগোষ্ঠীৰে আচলতে ভৰপূৰ এই সমষ্টিটোত কেইবাটাও আচলতে ৰাজনৈতিক দলে আচলতে প্ৰচাৰ যি অভিযান সেই প্ৰচাৰ অভিযান এই মুহূৰ্তত তুংগত কৰি তুলিছে। মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰ বিধানসভা সমষ্টিত নাগৰিজুলিত উপস্থিত আছোঁ আৰু এই নাগৰিজুলিত মোৰ সৈতে উপস্থিত আছে নিৰ্দলীয় প্ৰাৰ্থী যি গণেশ কছাৰী উপস্থিত আছে। BPFৰ পৰা তেওঁ 3বাৰকৈ EM হৈছিলে আৰু BPF দলে তেওঁক মুকলিভাৱে আচলতে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এই মুহূৰ্তত গণেশ কছাৰী মোৰ সৈতে উপস্থিত আছে। কিছু কথা পাতিম, কিন্তু তাৰে পূৰ্বে মই কৈ লৈছোঁ যিহেতু নিৰ্বাচনী প্ৰচাৰ এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ কোনে কিমান আগবাঢ়ি আছে প্ৰচাৰ অভিযানত সেই মুহূৰ্তত ক'ব নোৱাৰি, কাৰণ UPPLক যদি আমি চাবলৈ যাওঁ UPPLৰ মিত্ৰজোঁটৰ হৈ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন মন্ত্ৰী বিধায়ক আহি ইয়াতে বাহৰ পাতিছে। মিনি দিছপুৰত পৰিণত হৈছে তামোলপুৰ বিধানসভা সমষ্টি। ইতিমধ্যে আৰু যদি আমি চাবলৈ যাওঁ কংগ্ৰেছৰ ফালৰ পৰাও দেখিবলৈ পাব সকলোবোৰ মন্ত্ৰী বিধায়কেই হওক সকলোবোৰ আহি ইয়াত উপস্থিত হৈছে। আজি লুৰিণজ্যোতি গগৈও আহি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰত নামি পৰিছিলে আৰু ঠিক তেনেদৰে আমি যদি চাবলৈ যাওঁ GSPৰো যথেষ্ট তেওঁলোকে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ঠিক তেনেদৰে গণেশ কছাৰীও আচলতে যি ঘৰে ঘৰে যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান তেওঁ ইতিমধ্যে তুংগত কৰি উঠিছে। মোৰ সৈতে উপস্থিত আছে, কিছু কথা পাতিম আপোনাৰ লগত। প্ৰচাৰ কেনেধৰণে চলিছে? যথেষ্ট অসুস্থতাৰ মাজতো কিন্তু প্ৰচাৰ আপুনি চলাই আছে। হয়, প্ৰচাৰ তুংগত হৈ আছে। প্ৰচাৰ তুংগত ক'ত ঘূৰিছে? মই প্ৰত্যেক তামোলপুৰ বিধানসভা সমষ্টিৰ প্ৰত্যেক কোণাই চুকে কোণে গোটেই ঘৰে ঘৰে প্ৰগ্ৰাম কৰি আছোঁ। কিমান সফল হ'ব বুলি ভাবে? কাৰণ ইতিমধ্যে যদি আমি চাওঁ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অন্যান্য যিসকল মন্ত্ৰী বিধায়ক আছে সকলোবোৰ ইয়াতে নামি পৰিছে। মিনি দিছপুৰ বুলি ক'লেও এই মুহূৰ্তত চাগে ভুল নহয়। হয়, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ইতিমধ্যে মোৰ প্ৰতীকটো লৈ তেখেতে প্ৰচাৰ কৰি আছে। আজি আংগাৰকাটা, কাউলি, তামোলপুৰ, ঔবাৰী তেখেতে মোৰ হেলিকপ্টাৰত উঠি পেলাই তেখেতে প্ৰচাৰ কৰি আছে। ট্ৰেক্টৰত তেখেতে উঠি পেলাই প্ৰচাৰ কৰা নাই। ইতিমধ্যে GSPও প্ৰচাৰ তেওঁলোকে তুংগত কৰি তুলিছে। অবড়ো সমিতি তেওঁলোকক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে মন্তব্য কৰিছে যে আপোনালোক কোনো ধৰণৰ ফেক্টৰে নহয় তেওঁলোকৰ আগত। অবড়ো কেণ্ডিডেট প্ৰক্সি কেণ্ডিডেট UPPLৰ তেখেতে বহিছে এতিয়া। কথা কৈছোঁ। আৰে মোৰ ওচৰত আহিছিল, তেখেতৰ কেণ্ডিডেট মোৰ ওচৰত আহিছিল। মই কৈছোঁ মোৰ লগত যদি থাকে প্ৰেছ মিট দিব লাগিব আৰু মোৰ লগত কেম্পেইন কৰিব লাগিব বুলি কৈছে। তেখেতে কালামুখ গৈ পেলাই গৈছে আকৌ। NRCৰ প্ৰসংগত কিবা ক'ব নেকি? হিন্দু বঙালীক লৈ কিবা ৰাজনীতি কৰা যেন অনুভৱ হয় নেকি? হয়, আজি বঙালীসকলক মূৰ্খ বনাই আছে। আজি কাৰ জৰিয়তে বাংলাদেশী হিন্দুক আনিব বিচাৰে। আজি ইতিমধ্যে অসমত থকা ইণ্ডিয়াত থকা যিবিলাক বঙালীসকল তেখেতসকলক সুৰক্ষিত নহয়। NRCত নাম নাই, ডি ভোটাৰ এইবোৰ ডিটেনশ্যন কেম্পত। তাত দুটা নীতিৰে আজি বঙালীসকলক পৰিচালনা কৰি আছে। এটা ছাইডেদি কাৰ জৰিয়তে আজি বাংলাদেশীৰ পৰা বঙালী আনিব অসমত, হিন্দু বঙালীক আনিব। কিন্তু এটা ছাইডেদি NRCৰ জৰিয়তে আজি অসমত থকা বঙালীসকলক খেদাৰ প্ৰচেষ্টা কৰি আছে। কিন্তু ৰাইজে কি বুজিছে মই বুজি নাপাওঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে তামোলপুৰ কেইবাবাৰো আহিলে, আকৌ আহি আছে। আপোনালোকক কিবা প্ৰভাৱ পেলাব নেকি? একো প্ৰভাৱ নপৰে। মই কৈ আছোঁ দেখোন, হেলিকপ্টাৰ লৈ প্ৰচাৰ কৰি আছে। কিবা এটা আছে ভিতৰত। এয়া আছিলে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী। তেওঁ আচলতে নিৰ্দলীয় হিচাপে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কিন্তু BPFৰ পৰা আচলতে মুকলিভাৱে সমৰ্থন তেওঁক আগবঢ়োৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। গাঁৱে গাঁৱে তেওঁ ইতিমধ্যে প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান তেওঁ তুংগত কৰি তুলিছে। আৰু ইতিমধ্যে মই কৈছোঁ যে এই প্ৰচাৰ যি অভিযান সেই অভিযানত কোনে কিমান আগবাঢ়ি আছে সেই এই মুহূৰ্ততো ক'ব নোৱাৰি, কাৰণ
যদি আমি চাবলৈ যাওঁ ইউ পি পি এলৰ যি মিত্ৰজোঁট সেই মিত্ৰজোঁটে আজি মিত্ৰজোঁটৰ যিসকল ৰাজনৈতিক যিসকল নেতা যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকে আহি ইয়াত বাহৰ পাতিছে আৰু ঠিক তেনেদৰে সকলোবোৰ ৰাজনৈতিক দলৰে একেধৰণে আচলতে প্ৰচাৰ অভিযান তুংগত উঠিছে কাৰণ মাজত মাত্ৰ দুটামান দিন বাকী আছে আৰু এই দুটা দিনৰ ভিতৰত কোনে কিমান আহি প্ৰচাৰ চলায় সেয়া নিশ্চয় লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত এটা কথাই ক'ব পাৰি যে অহা 2 তাৰিখৰ ভিতৰত কোনে শেষ হাঁহি মাৰিব সেয়াহে নিশ্চয় লক্ষণীয় হ'ব।